আমি পৃথিৱীৰ সন্তান, পৃথিৱীক বাদ দি আমি এখোজো আগুৱাব নোৱাৰোঁ, এখোজ পিছুৱাব নোৱাৰোঁ বা কোনোফালে আমি ঘূৰিব নোৱাৰোঁ। পৃথিৱী মানে মোৰ চৌপাশ মানে পৰিৱেশ, আৰু সেই পৰিৱেশৰ ওপৰত যদি কেতিয়াবা আঘাত হয় বা পৰিৱেশৰ সেই আঘাতৰ বাবে যদি কিবা আমাৰে সমস্যা হয়, তো আমাৰ সেই বৰ্তমানৰ হোৱা সেই সমস্যাটোৱে আমাৰ ভৱিষ্যতটো ক'ৰবাত তিলকৈ মৃত্যুৰ গৰাহলৈ লৈ যাব। আৰু শেহতীয়া উজনিৰ যি প্ৰলয়ংকাৰী শতিকাৰ আটাইতকৈ মহাপ্ৰলয়, যিটো এই প্ৰলয়ত যি বিধ্বস্ত হ'ল, আমাক যি শিক্ষা দিলে, সেই শিক্ষাৰ পিছৰ আমি ইনষ্টেণ্ট যিটো ৰিলিফ পৰ্যায় বা বিভিন্ন কাম আমি কৰিম, তাত দীৰ্ঘম্যাদী কোনটো, যে তাত হ্ৰস্বম্যাদী হ'ব যে তাত আক্ৰান্ত হৈছে তেওঁক আমি সাহায্য দিছোঁ, কিন্তু দীৰ্ঘম্যাদী কথা এইটো হ'ব যিটো ৰুট কজ হ'ব। এই ৰুট কজটো কি, যে পৰিৱেশৰ লগত ৰিলেটেড এটা বিষয়ৰ বাবেই এই গোটেই সমস্যাবোৰ সৃষ্টি হৈছে। সেইবাবে ডেম'ক্ৰেচি লাইভ মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিয়ে বিগত সময়ছোৱাত আমাৰ যি পদক্ষেপ আমি চেষ্টা কৰি আহোঁ যে সাংবাদিকতাক অকণমান পজিটিভভাৱে ডেভেলপমেণ্টভাৱে আগবাঢ়ি যাওক, সেই উদ্দেশ্যে নৰ্থ ইষ্ট এনভাইৰনমেণ্ট এৱাৰ্ড 2026 এটা মাধ্যম, এটা আশ্ৰয় হিচাপে লৈ উজনিৰ বানাক্ৰান্তৰ সেই বিষয়টোৰ আলমত পৰিৱেশ কেন্দ্ৰিক কিছু চৰ্চাৰ সচেতনতা বিয়পোৱাৰ কাৰণে ডেম'ক্ৰেচি লাইভ মৰমলেণ্ডৰ উদ্যোগত আমাৰ গোটেই টীমৰ সহযোগত মহানগৰীৰ লাজগেটস্থিত PWD অডিটৰিয়ামত এই কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ। আমি ভাবিম ইয়াৰ যি বক্তৃতা, ইয়াৰ যি কবিতাৰ সংকল্প কাৰ্যসূচী, ইয়াৰ জৰিয়তে এটা সচেতনতা বিয়পোৱাৰ আমাৰ মাধ্যমত যিখিনি দক্ষতাৰে সেইখিনি আমি চেষ্টা কৰিছোঁ। আৰু যি কবিতাৰ সংকল্প কাৰ্যসূচী, এই সংকল্প কাৰ্যসূচীত যি পাঠ কৰা কবিতাক লৈ এখন কবিতাৰ কিতাপ হ'ব। কাৰণটো এইটোৱেই, কাৰণ এটা ঘটনা ঘটাৰ কিছুদিন পিছতে তাৰ যিখিনি নিউজ ভেলুৱে হওক বা মানুহৰ আগ্ৰহৰ যিটো পৰিসীমা, সেইটো কমি আহে। এইকাৰণে কাৰণ মানুহ ব্যস্ত হৈ থাকিব বিভিন্ন কামত, আৰু সেইবাবে আমি ভাবিলোঁ যে লিটাৰেৰী ডকুমেণ্টেশ্যন কৰি যদি আমি এই বিষয়টোক আবদ্ধ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে এই কথাটো আমাক সেই দুখখিনি, সমস্যাখিনি, সেই ট্ৰেজেডিখিনি মনত পেলাই থাকিব। তেতিয়া সেই মানুহখিনিৰ কাষত, এই ট্ৰমাৰ সন্মুখীন মানুহখিনিৰ কাষত থিয় হোৱাৰ যিটো আগ্ৰহ ক'ৰবাত আকৌ আমাৰ মাজত সচেতন হৈ থাকিব। আৰু সেইবাবে আমি এই অনুষ্ঠানৰ আয়োজন কৰিলোঁ। আৰু লগতে এই সমান্তৰালভাৱে এই এটা সুন্দৰ পৰিৱেশতে অসমত হয়তো প্ৰথমবাৰৰ বাবে যিসকল আমাৰ ধাত্ৰী নাৰ্ছ, যিসকলে হয়তো এনেকুৱা এজন ব্যক্তি নাই জীৱনত যিগৰাকীয়ে এগৰাকী নাৰ্ছৰ এটা ইনজেকশ্যন লৈ পোৱা নাই, গতিকে সেই তেওঁলোকৰ প্ৰতি আমি এটা শ্ৰদ্ধা জ্ঞাপন কৰাৰ প্ৰয়াস কৰিলোঁ। শেৱালী কলিতা বাইদেউ গীতটো লিখিলে, আৰু লগতে ৰীণা ৰাভাদেৱী ইতিমধ্যে আমাৰ প্ৰডাকশ্যনৰ তেওঁ 8টাকৈ গীত পৰিৱেশন কৰিলে। নৱমটো গীত আমাৰ আজি মুক্তিলাভ কৰিলে, নাইটিংগেল। গতিকে সেই বিষয়টোৰ আমি আজি উন্মোচন কৰিলোঁ। আৰু নৰ্থ ইষ্ট এনভাইৰনমেণ্ট এৱাৰ্ড হিচাপে আমি অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, আমি 6গৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। বিপুল দেউৰী, যিগৰাকীয়ে হাৰ্ট অফ নামচাং নামে এখন বিশেষ গ্ৰন্থৰ অনুবাদ কৰিছিলে। নামচাঙৰ অন্তেজপুৰ নামৰ এখন গ্ৰন্থ, যিখন গ্ৰন্থ বৰ্ষাৰণ্য আন্দোলনক লৈ লিখা হৈছিলে, আৰু যি বৰ্ষাৰণ্য আন্দোলনৰ বাবে এখন বৃহৎ অৰণ্য ৰক্ষা পৰিছিলে, দিহিং পাটকাই অভয়াৰণ্য হিচাপে চিহ্নিত হৈছিলে। আৰু লগতে আমি আমন্ত্ৰণ জনাইছিলোঁ সমদ্বীপ দত্তক, তেওঁ উপস্থিত থাকিব নোৱাৰিলে, তেওঁক আমি এই বঁটাত ৰাখিছিলোঁ। মেছাজ বেকনৰ জৰিয়তে তেওঁ বিগত সময়ছোৱাত কৰি অহা কামৰ বাবে 6গৰাকী ব্যক্তিক। লগতে স্তুতি হাজৰিকা, ৰুফটপ গাৰ্ডেনিং বুলি আমি শিতান ৰাখিছিলোঁ। সেইকাৰণে আমাৰ ঘৰখনৰ যদি আমি পৰিসীমাটো সেউজীয়াৰ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ, তেন্তে তাৰ পৰাই আমাৰ আৰম্ভণিটো হ'ব পাৰে। আমি ডাঙৰ কিবা ভবাৰ আগতে সৰু আৰম্ভণিটো মোৰ পৰাই হ'ব লাগিব, তাৰ পৰা এটা প্ৰভাৱ পৰিব। এতিয়া ডক্টৰ ফুকন চন্দ্ৰ বৈশ্য আৰু এগৰাকী কণমানি সুহান মল্লিক, কণমানি এতিয়া ডাঙৰ হ'ল, গড় সংৰক্ষণ, গছপুলি বিতৰণ, গছ চুৰি ৰোপণৰ ক্ষেত্ৰত কাম কৰি আহিছে। গতিকে তেওঁলোকক আমি এই শিতানত ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু লগতে আমাৰ আজি অনুষ্ঠানত চুমি ৰহমানকে ধৰি ডক্টৰ দয়ানন্দ পাঠক ছাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে আমাৰ এই উদ্দেশ্যক আগবঢ়াই সহায় কৰিলে। লগতে প্ৰফুল্ল বৰ্মন ডাঙৰীয়াই সুন্দৰ বক্তব্যৰে আমাক উৎসাহিত কৰিলে। লগতে সাংবাদিক বন্ধুসকলৰ এই যে ধৈৰ্যৰে আমাক আগবঢ়াই দিলে, তাৰ বাবে সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি এটা অনুষ্ঠান হিচাপে ধৰা নাই, এটা সংকল্প হিচাপে লৈছোঁ যে উজনিৰ বানাক্ৰান্তৰ কাষত দীৰ্ঘম্যাদীভাৱে আমি মেণ্টেলি, মানসিকভাৱে কিবা এটা প্ৰক্ৰিয়া চাইণ্টিফিকভাৱে কেনেকৈ থাকিব পাৰোঁ, তাৰ বাবে আমি পৰিকল্পনা কৰিলোঁ। ধন্যবাদ। উজনিৰ ভয়ংকৰ বানত বিধ্বস্ত পৰিয়ালৰ বাবে বিশেষ সাহায্য অভিযান, আহক তেওঁলোকৰ কাষত থিয় হওক, আমাৰ সহযোগিতাৰে তেওঁলোকৰ চকু পানী আঁতৰাওক। আৰু এই প্ৰচেছটোৰ জৰিয়তে আমি ইনষ্টেণ্ট যিখিনি ৰিলিফ নিশ্চয় চলি আছে। ধন্যবাদ। ইমান সুন্দৰ সুন্দৰ গীতবোৰ মই গাইছোঁ, সকলোৱে ভাল পাইছে। বাইদেউলৈ বহুত সকলোৱে আশীৰ্বাদ কৰক। বাইদেউ ইমান সুন্দৰকৈ আহিছে, আকৌ এনেকৈ সকলো অনুষ্ঠানৰ যাতে এনেকৈ আহি থাকে। গীতটো ইমান সুন্দৰ আছিলে, তেখেতলৈ এই গীতটো মই অকণমান গাই দিছোঁ। প্ৰথমতে বাইদেউ এখন ফুলান মঞ্চৰে মই সম্বৰ্ধনা জনাইছোঁ। গানৰ সুৰেৰে বিলাই দিয়া আজি জীৱনৰ বহু স্মৃতি, আজি জীৱনৰ বহু স্মৃতি, আঘাৰে ভৰা
গানৰ সুৰেৰে বিলা সৰু কবি দিব পঢ়া বিলাই দিয়া আজি জীৱনৰ বহু স্মৃতি আজি জীৱনৰ বহু স্মৃতি আজি আমি সফল নাৰী আজি আমি সফল নাৰী আজি আমি সফল নাৰী সাহসৰ পৰিচয় আমাৰ হাতত ইতিবাচক চিন্তাৰে আগবাঢ়িম ভেদাভেদ নেথাকিব আমাৰে মাজত আজি আমাৰে মাজত গানৰ সুৰেৰে বিলাই দিয়া আজি জীৱনৰ বহু স্মৃতি আজি জীৱনৰ বহু স্মৃতি বহুত আৱেগিক হৈছোঁ বাইদেউক দেখি ইমান মৰম দিছে গীতটো ইমান সুন্দৰ সুন্দৰ কথাৰে গানটো লিখিছে বাইদেউ সকলোৱে আমাৰ গীতটি চাব ডেম'ক্ৰেচি লাইফত গানটো পাব আৰু ইউটিউবত মোৰ ৰীণা ৰাভা দেৱী আছে সেইটো হয় নহয় এতিয়া মোৰ যদিও বয়স শেষ কৈছে মোৰ মনে কৈছে মোৰ তেতিয়া 64 কিন্তু মই এতিয়া সকলোৰে ভণ্টি কিন্তু মই আজি কওঁ যে মৰম কুমাৰক মই আজি এই নকৰোঁ কিন্তু মৰম কুমাৰক আজি উপহাৰ আমি বিশেষ কৰিব পৰা নাই আৰু এতিয়া মাইক্ৰ'ফোন 9খন কাকত অসমীয়া ভাষাৰ 7খন এখন হিন্দী আৰু এখন ইংৰাজী এই সমস্ত কাকতখিনি লগ লগাই যিমানবোৰ লেখা আছে আমি কাটি উলিয়াই পেপাৰ কাটিং কৰি তাত আৰ্ট পেপাৰত তাত আঠা লগাই তাত স্কেনিং কৰি ডিজিটেল মাধ্যমত আমি এখন ডিজিটেল প্ৰিণ্টিঙৰ দ্বাৰা এখন কিতাপ কৰিলোঁ 200 পৃষ্ঠাৰ প্ৰায় 1.5 কেজি ওজন 18x12 সেই কিতাপখন কৰিলোঁ আৰু সেই কিতাপখনে এতিয়া যুগ যুগান্তৰলৈ জুবিন গাৰ্গক জীয়াই ৰাখিব কোনোবাই যদি লিখিছিল এটা সময়ত হয়তো নাইকিয়া হৈ যাব কিন্তু তাত আমাৰ তাত বিচাৰি পাব কোনোবা গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলে যদি বিচাৰে সেই আমাৰ তাত সেই কিতাপখনত আপোনালোকে সেই গৱেষণাৰ পত্ৰ জুবিনৰ ওপৰত যদি গৱেষণা কৰিব পাৰে বিচাৰে সেইখন পাব এইখিনি কৰি ৰাখিব বহু পইচা খৰচা হৈছে খৰচ হওক কিন্তু যুগ যুগান্তৰলৈ যাতে এই কিতাপখনে যাতে মই আপোনালোকে শুনি সুখী হ'ব যে আজি কেইদিনমান আগত ব্ৰিটিছ লাইব্ৰেৰীলৈ মই এটা এখন ফটোগ্ৰাফ যদি দিব পাৰি হয় চিমি বাইদেউ আছে বাইদেউৰ পৰা এখন ফটো পাই যাম